মৰিয়নি নকছাৰী মৰংগিয়ালত দুটা ভালুকৰ পোৱালি উদ্ধাৰ। পবিত্ৰ গগৈ নামৰ লোকজনে বাৰীৰ পাছফালে কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পোৱালি দুটা। পবিত্ৰ গগৈয়ে পোৱালি দুটা উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে। উল্লেখ্য যে কোনো দুষ্কৃতিকাৰীয়ে পোৱালি দুটাৰ মাতৃজনীক হত্যা কৰাৰ বাবে পোৱালি দুটা মাতৃৰ সন্ধানত এনেদৰে জনাঞ্চললৈ ওলাই অহা বুলি জানিব পৰা গৈছে। মই পালো বিশেষকে আমাৰ ঘৰৰ বেক চাইডে আমি বনৰীয়া অঞ্চলত আছো যেতিয়া আমি পিছনে যি কাম কৰিবলৈ গৈছিলো সেই সময়তে মই শুনি পালো যে কিবা পোহনীয়া বস্তুৱে চিঞৰি আছে নিচিনা শুনি পাইছিলো। কিন্তু দেখিলো যে হঠাতে দুটা পোৱালি ভালুকৰ পোৱালি লৈ আহিছে। কিন্তু চিনি নোপোৱাত মই দেখিলো যে ভালুকৰ পোৱালি, তো মই ভালুকৰ পোৱালি দুটা লৈ আহিওতে নেজানো যে ভালুকৰ পোৱালি আছিলে নে কি আছিলে, কিন্তু মোৰ পিছপিনে যিটো মানে দাগি আঁতৰিলে, তো আহি পেলাই মই লগালগ এই আমাৰ ফৰেষ্ট কেম্পলৈ জনালো যে পোৱালি দুটা পাইছো, কিহৰ পোৱালি হয় এইটো চাই লওঁ কি বুলি। তেওঁলোক আহিলে, এতিয়া উদ্ধাৰ কৰিলে, এতিয়া ৰেস্কিউ কৰিলে, এতিয়া গোলাঘাট পঠিয়াই নে মৰণি পঠিয়াই নে কলৈ পঠিয়াই, তো তেওঁলোকৰ দায়িত্ব এইটো। তো মই ভালুকৰ পোৱালি হয় দুটা আছিল আৰু তাত আছে বুলিও মই ক'ব নোৱাৰো সঠিকে, কেলৈ মানে সিহঁতি ওলাইছে যেতিয়া মই তেনেকে যিটো দুটা পালো দুটাকে লৈ আহিলো। ডাঙৰ ডাঙৰ ভালুক ওলাই, কিন্তু পোৱালি কিন্তু এইবাৰহে পাইছো। আগতে ডাঙৰটো দেখিছো কিন্তু সৰু পোৱালি দেখা নাছিলো, এইবাৰ প্ৰথম। এইডোখৰ মৰিঙেল দেৱৰ পৰা নগৰচাৰী দিছে বুলি পবিত্ৰ গগৈ। এয়া বোলে অলপ ভিতৰত বাগান আছে, কামলৈ গৈছিলে বুলি কৈছে। কামলৈ যাওঁতে বোলে পালে বাটতে লৈ আহিছে, এতিয়া আমাক ফোন দিছে। দুটা এতিয়ালৈকে চোৱা নাই, এই মাইকী হয়, মাইকী হয়। এইটো আপোনালোকে একচুৱেলি 2 মাহ ওপৰত হৈছে, 2 মাহ 3 মাহ। ভালুক আহে, আমি ভিতৰলৈ যাওঁতে ভালুকে খেদে বাৰু। তেনেকৈ পোৱালি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম। নাই আছে, মই যিমান ভিতৰত পায়, হাবিৰ ভিতৰত পায়। এইডোখৰ মৰঙীয়াল বুলি কয়, গাঁও নগা বস্তি। ভালে বুলি কৈছে, অলপ যাব লাগে। এতিয়া মই প্ৰথমতে ডিঅ'চাক জনালোঁ, ডিঅ'চাক ৰেঞ্জলৈ লৈ যাম, তাৰপিছত পাৰিলে কাজিৰঙাটো ৰেস্কিউলৈ পঠিয়াম। ৰেস্কিউলৈ পঠিয়াব চাগে, কম হ'লে এতিয়া কি কৰে। দুটা ভালুকটো আছে বাৰু, পোৱালি আছে নাই সেইটো গম পোৱা নাই। ওচৰৰ মানুহখিনিয়ে গম পায়, আহে আহে আহে, তাৰমানে আপোনাৰ ডাল চাল ভাঙি ওপৰত কটা পাতি থাকে নহয়, আমি পাওঁ। পোৱালি প্ৰথম পাইছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।